পবিত্ৰ ৰমজান মাহ আৰু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে শিৱসাগৰ জিলা কাৰাগাৰত ফলমূল বিতৰণ। শিৱসাগৰ ধায়ালিৰ আৰিজ হুছেইন ওৰফে ৰাজীৱ নামৰ এজন সৰবৰাহী ব্যৱসায়ী যুৱকৰ একক প্ৰচেষ্টাত শিৱসাগৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বিভিন্ন জাতি ধৰ্মৰ প্ৰায় 600 ব্যক্তিৰ বাবে ফলমূলকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰা হয়। শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক MI বৰা, জিনুল আহমেদ সহ কেইজনমান যুৱকৰ সহযোগত আৰিজ আহমেদে খাদ্য সামগ্ৰীসমূহ জিলা কাৰাগাৰৰ বিষয়া কৰ্মচাৰীৰ হাতত অৰ্পণ কৰে। যুৱকজনৰ এনে আদৰণীয় পদক্ষেপৰ সকলে শলাগ লয়। যোৱাকালি আৰু আজি পবিত্ৰ ফাকুৱা হিন্দু ধৰ্মাৱলম্বী লোকসকলে ফাকুৱা উৎসৱ পালন কৰি আছে। আজিও শিৱসাগৰত ফাকুৱা উদযাপিত হৈছে আৰু তাৰ লগতে আজি চলি আছে পবিত্ৰ ইছলাম ধৰ্মীসকলৰ ৰমজান মাহ। এই ব্ৰিটিছ যুগৰ আমোলৰে এই যিটো শিৱসাগৰৰ জিলা কাৰাগাৰ, ইয়াত প্ৰায় 600 কাৰাবন্দী আছে। হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো ধৰ্মৰ লোক ইয়াত আছে। সেয়েহে আমাৰ ঐতিহাসিক ধায়ালি অঞ্চলৰ সৰবৰাহী যুৱক আৰিজ হুছেইন ওৰফে ৰাজীৱে তেওঁ চিন্তা কৰিলে যে সকলো ধৰ্মাৱলম্বী লোকসকলে কাৰাবাসী যিসকল আছে হিন্দু মুছলমান সকলোৰে কাৰণে এটা খাদ্য যোগান ধৰাৰ ইফতাৰৰ লগতে অন্যান্য খাদ্য যোগানৰ কাৰণে ফল মূলকে আদি কৰি খাদ্য সম্ভাৰ আজি যোগাৰ কৰিছে আৰু আজি শিৱসাগৰ জিলা কাৰাগাৰৰ কৰ্তৃপক্ষৰ ওচৰত আজি এই খাদ্যসমূহ প্ৰদান কৰা হ'ল। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।